অসমৰ উচ্চ শিক্ষা জগতৰ বাবে আনন্দৰ খবৰ। ডিমড ইউনিভাৰ্চিটিলৈ উন্নীত হ'ব আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। ৩৬ বছৰ পিছত ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত। আনন্দৰাম বৰুৱা সমাজ বিজ্ঞান গৱেষণা পৰিষদ নামেৰে পৰিচিত হ'ব বৰ্তমানৰ আভিলেখ। ইতিমধ্যে অহা ৩ বছৰৰ বাবে ৫০ কোটি টকা ধাৰ্য কৰা হৈছে বিশ্ববিদ্যালয়খনৰ বাবে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বৃদ্ধি হ'ব বিশ্ববিদ্যালয়খনৰ পৰিধি। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিভিন্ন দল সংগঠনে। আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিয়ে ইতিমধ্যে আলোচনাত মিলিত হৈছে আভিলেখৰ সৈতে। চৰকাৰৰ সিদ্ধান্তক সমিতিয়ে আদৰণি জনাইছে যদিও বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয় উত্তৰ গুৱাহাটীতে স্থাপন কৰাৰ ঘোষণা কৰিছে। নমস্কাৰ, আমি আভিলেখ পৰিয়ালৰ সকলো সদস্য এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ এই যিটো পদক্ষেপ সেই পদক্ষেপক আদৰণি জনাইছোঁ আৰু ইতিমধ্যে আমি কিছু কাম আগবঢ়াইছোঁ। কাৰণ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে অনতিপলমে কামখিনি আগত লৈ যাব লাগিব। আমি ইতিমধ্যে আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিৰ সকলৰ লগত আমি আলোচনাত বহিছোঁ আৰু তেওঁলোকে এই ক্ষেত্ৰত অত্যন্ত উৎসাহ প্ৰকাশ কৰিছে। তেওঁলোকে আমাৰ লগত থাকিব বুলি কৈছে আৰু আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা যেতিয়া ডিমড ইউনিভাৰ্চিটি হৈ সমাজ বিজ্ঞানৰ এটা গৱেষণা কেন্দ্ৰলৈ পৰিণত হ'ব, তেতিয়া ভাবোঁ যে আমাৰ সকলোৰে কামৰ পৰিসৰ বৃদ্ধি পাব, আমি নতুন বিষয়ত আগবাঢ়ি যাব পাৰিম আৰু এই ক্ষেত্ৰত আমাৰ যিটো আচল উদ্দেশ্য, এই সংস্থাৰ যিটো আচল উদ্দেশ্য, সেই উদ্দেশ্য সম্পূৰ্ণৰূপে উদ্দেশ্য পূৰণ হ'ব আৰু পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱা দেৱৰ যিটো সপোন আছিল সেই সপোন সাকাৰ হ'ব বুলি আমাৰ বিশ্বাস। অহা ২৫ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব আভিলেখৰ বিষয়ববীয়া। চৰকাৰৰ এই সিদ্ধান্তত আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে আমি চৰকাৰৰ ওচৰত কেইটামান প্ৰস্তাৱো দাঙি ৰাখিছোঁ। আগন্তুক বিশ্ববিদ্যালয়খনৰ নামাকৰণ আনন্দৰাম বৰুৱাৰ নামত হোৱাটো আমি বিচাৰোঁ আৰু মূল প্ৰশাসনিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনটো উত্তৰ গুৱাহাটীত থকাটো বিচাৰোঁ আৰু প্ৰশাসনিক ভৱনটোৰ নামো আনন্দ ভৱন ৰখাটো আমি বিচাৰিছোঁ। এইবিলাক যিখিনি মাটিৰ ওপৰত থিয় হৈ আছে সেই মাটিখিনিৰ দাতা আছিলে স্বৰ্গীয় গুৰুপ্ৰসাদ বৰুৱা। গতিকে গুৰুপ্ৰসাদ বৰুৱাৰ নামত প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত এটা ভৱন বা এটা সভাঘৰ থকাটো আমি বিচাৰোঁ আৰু আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিৰ জন্মৰ সৈতে যিজন মানুহ ওতপ্ৰোতভাৱে জড়িত আছিল তেখেত আছিল গোলাপ চন্দ্ৰ চৌধুৰী। তেখেতৰ নামতো প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত এটা ভৱন বা সভাঘৰ থকাটো আমি বিচাৰিছোঁ আৰু এই বিশ্ববিদ্যালয়খনত আনন্দৰাম এভিলেখৰ যিটো উদ্দেশ্য আছিল অসমীয়া খিলঞ্জীয়া ভাষা সংস্কৃতি সংৰক্ষণ আৰু সমৃদ্ধিৰ কাৰণে কাম কৰা, সেই একে উদ্দেশ্যটো বিশ্ববিদ্যালয়খনে থকাটো আমি বিচাৰিছোঁ। বিশ্ববিদ্যালয়খনে সেই একে উদ্দেশ্যত কাম কৰাটো আমি বিচাৰিছোঁ আৰু প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত যি নতুন নিযুক্তিৰ সম্ভাৱনা থাকিব তাত থলুৱা যুৱক যুৱতীৰ যোগ্যতা ভিত্তিত নিয়োগ হোৱাটো আমি বিচাৰিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।